কুৱেশ্যনটো চোৱা, এই কুৱেশ্যনটো HS 2014 আহিছে, 16 আহিছে, 18 আহিছে, 22 আহিছে। কুৱেশ্যনটো হ'ল ব্ৰিফলি ডিছক্ৰাইব দ্য চিন অবজাৰ্ভ বাই দ্য অথৰ ফ্ৰম দ্য বাৰাণ্ডা অফ হিজ বাংগালো অন দ্য বেংক অফ দ্য ব্ৰহ্মপুত্ৰ। মানে হ'ল ব্ৰহ্মপুত্ৰৰ পাৰত থকা নিজৰ বাংলাৰ বাৰাণ্ডাৰ পৰা লেখকে দেখা দৃশ্যটো চমুকৈ বৰ্ণনা কৰা। হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু লাৰ্ণ বুষ্ট। তো আজিৰ এই স্পেচিয়েল ভিডিঅ'টোত তোমালোকৰ লগত ডিছকাছ কৰিম তোমালোকৰ ক্লাছ 12ৰ ইংৰাজীৰ মেমৰিজ অফ চোৰা চাহিব চেপ্টাৰটোৰ পৰা কিছুমান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰবোৰ ডিছকাছ কৰিম, যাৰ পৰা তোমালোকৰ ফাইনেল এক্সামত কমন পৰাৰ সম্ভাৱনা আছে। কিয়নো আমি বহুতো চেম্পল পেপাৰ আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰবোৰ চাইছোঁ, আৰু ইয়াতে কিছুমান কুৱেশ্যন বাৰে বাৰে ৰিপিট হৈ থকা দেখা যায়। তো আজিৰ এই ভিডিঅ'টোত আমি সেইবোৰ কুৱেশ্যন ডিছকাছ কৰিম। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবা, আৰু যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি লোৱা। আহক আমি ভিডিঅ'টো কণ্টিনিউ কৰোঁ। তো ইয়াতে প্ৰথম কুৱেশ্যনটো চোৱা, হু ইজ দ্য চোটা চাহিব ইন দ্য মেমৰিজ অফ চোটা চাহিব। মেমৰিজ অফ চোটা চাহিবৰ চেপ্টাৰটোত উল্লেখ থকা চোটা চাহিব কোন আছিল? তো আনচাৰ হ'ল জন ৰাউণ্ট্ৰি, দ্য লাষ্ট ছিনিয়ৰ কনজাৰ্ভেটৰ অফ ফৰেষ্ট অফ আছাম ইজ দ্য চোটা চাহিব ইন দ্য মেমৰিজ অফ চোটা চাহিব। মানে হ'ল অসমৰ শেষৰজন জ্যেষ্ঠ বন সংৰক্ষক জন ৰাউণ্ট্ৰি হৈছে মেমৰিজ অফ চোটা চাহিব। নেক্সট কুৱেশ্যনটো হ'ল নেম দ্য বুক ফ্ৰম হুইচ দ্য লেছন মেমৰিজ অফ চোটা চাহিব ইজ এন এক্সাৰ্প্ট। মানে হ'ল মেমৰিজ অফ চোটা চাহিব চেপ্টাৰটো কোনখন কিতাপৰ পৰা লোৱা হৈছে? তো ইয়াৰ আনচাৰটো চোৱা, দ্য লেছন মেমৰিজ অফ চোটা চাহিব বাই জন ৰাউণ্ট্ৰি ইজ এন এক্সাৰ্প্ট ফ্ৰম হিজ বুক এ চোটা চাহিব মেমৰিজ অফ এ ফৰেষ্ট অফিচাৰ। মানে হ'ল জন ৰাউণ্ট্ৰিৰ মেমৰিজ অফ চোটা চাহিব পাৰ্ট 2 তেওঁৰ কিতাপ এ চোটা চাহিব মেমৰিজ অফ এ ফৰেষ্ট অফিচাৰৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যনটো হ'ল ৱেৰ ডিড জন ৰাউণ্ট্ৰি এণ্ড হিজ ফেমিলি মেক দেয়াৰ ফাৰ্ষ্ট হোম এট গুৱাহাটী। মানে হ'ল জন ৰাউণ্ট্ৰিয়ে তেওঁৰ প্ৰথম ঘৰ ক'ত সাজিছিল? গুৱাহাটীত। তো আনচাৰ হ'ল এৰাইভিং এট গুৱাহাটী জন ৰাউণ্ট্ৰি এণ্ড হিজ ফেমিলি মেড দেয়াৰ ফাৰ্ষ্ট হোম অন দ্য বেংক অফ দ্য ব্ৰহ্মপুত্ৰ। গুৱাহাটীত উপস্থিত হৈ জন ৰাউণ্ট্ৰি আৰু তেওঁৰ পৰিয়ালে ব্ৰহ্মপুত্ৰৰ পাৰত তেওঁলোকৰ প্ৰথম ঘৰটো সাজিছিল। নেক্সট কুৱেশ্যনটো হ'ল হাউ ডিড দ্য অথৰ ফাইণ্ড দ্য ৱেডাৰ ৱেন হি এৰাইভ এট গুৱাহাটী। যেতিয়া লিখক গুৱাহাটীত উপস্থিত হৈছিল তেতিয়া ৱেডাৰটো কেনেকুৱা পাইছিল? তো ইয়াৰ আনচাৰ হ'ল কল্ড ৱেডাৰ বিকাম প্লিজেণ্ট। মানে হ'ল ঠাণ্ডা বতৰটো মনোৰম হৈ পৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল নেম দ্য বুক ফ্ৰম হুইচ মেমৰিজ অফ চোটা চাহিব ইজ টেকেন। মেমৰিজ অফ চোটা চাহিব কোনখন কিতাপৰ পৰা লোৱা হৈছে? তো আনচাৰটো হ'ল এ চোটা চাহিব মেমৰিজ অফ এ ফৰেষ্ট অফিচাৰ। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ৱাজ জন ৰাউণ্ট্ৰি ডেজিগনেশ্যন অৰ হোৱাট পজিশ্যন ডিড ৰাউণ্ট্ৰি হেল্ড বিফৰ লিভিং ইণ্ডিয়া। মানে হ'ল জন ৰাউণ্ট্ৰিৰ পদবী কি আছিল, অথবা ভাৰত এৰাৰ আগতে ৰাউণ্ট্ৰিয়ে কি পদত অধিষ্ঠিত আছিল? তো আনচাৰ হ'ল জন ৰাউণ্ট্ৰি ৱাজ দ্য লাষ্ট ব্ৰিটিছ ছিনিয়ৰ কনজাৰ্ভেটৰ অফ ফৰেষ্ট অফ আছাম ইন ডেজিগনেশ্যন। মানে হ'ল জন ৰাউণ্ট্ৰি অসমৰ শেষৰজন ব্ৰিটিছ জ্যেষ্ঠ বন সংৰক্ষক ছিনিয়ৰ কনজাৰ্ভেটৰ অফ ফৰেষ্ট আছিল। তো এইবোৰ আছিল 1 মাৰ্কছৰ কুৱেশ্যন আনচাৰ। এতিয়া আমি 2 মাৰ্কছৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰবোৰ চাওঁ। ইয়াতে প্ৰথম কুৱেশ্যনটো চোৱা, হু ৱাজ জন ৰাউণ্ট্ৰি। জন ৰাউণ্ট্ৰি কোন আছিল? এই কুৱেশ্যনটো HS 2022 আহিছিলে। তো ইয়াৰ আনচাৰটো চোৱা, জন ৰাউণ্ট্ৰি ৱাজ দ্য লাষ্ট ব্ৰিটিছ ছিনিয়ৰ কনজাৰ্ভেটৰ অফ ফৰেষ্ট অফ আছাম। হি ইজ দ্য অথৰ অফ দ্য লেছন মেমৰিজ অফ চোটা চাহিব। হি ৱাজ কল্ড চোটা চাহিব ইন দ্য লেছন। আফটাৰ ইণ্ডিয়াজ ইণ্ডিপেণ্ডেন্স হি ৱেণ্ট বেক টু ইংলেণ্ড এণ্ড টুক আপ দ্য ৱৰ্ক এজ এ জাৰ্নেলিষ্ট এণ্ড মিডিয়া কমেণ্টেটৰ। মানে হ'ল জন ৰাউণ্ট্ৰি আছিল অসমৰ অন্তিমজন ব্ৰিটিছ জ্যেষ্ঠ বন সংৰক্ষক। তেওঁ মেমৰিজ অফ চোটা চাহিব চেপ্টাৰটোৰ লিখক আছিল। চেপ্টাৰটোত তেওঁক চোটা চাহিব বুলি সম্বোধন কৰা হৈছিল। ভাৰতৰ স্বাধীনতাৰ পিছত তেওঁ ইংলেণ্ডলৈ ঘূৰি যায় আৰু এজন সাংবাদিক তথা মাধ্যম ব্যাখ্যাকাৰ হিচাপে কামত নিয়োজিত হয়। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট কেৰেক্টাৰ অফ দ্য নৰ্থ বেংক অফ দ্য ব্ৰহ্মপুত্ৰ ডিড জন ৰাউণ্ট্ৰি ৰিফাৰ টু। জন ৰাউণ্ট্ৰিয়ে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ কি চৰিত্ৰৰ কথা উল্লেখ কৰিছে? তো ইয়াৰ আনচাৰ হ'ল একৰ্ডিং টু জন ৰাউণ্ট্ৰি নৰ্থ বেংক অফ দ্য ব্ৰহ্মপুত্ৰ হেজ পেকুলিয়াৰ কেৰেক্টাৰিষ্টিক্স। ডিউৰিং কোল্ড ৱেডাৰ it was delightful, but rainy season was very dangerous. It was best avoided in rainy season because it was hotbed of malaria. Traveling at that time was quite problematic. মানে হ'ল জন ৰাউণ্ট্ৰিৰ মতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে। শীতকালত এই ঠাইখণ্ড অতি মনোৰম হৈছিল, কিন্তু বাৰিষা কালত ই অতি ভয়ানক হৈ পৰিছিল। বাৰিষাৰ সময়ত এই ঠাই পৰিহাৰ কৰাই শ্ৰেয় আছিল, কিয়নো ই আছিল মেলেৰিয়া কেন্দ্ৰবিন্দু। এই সময়ত ভ্ৰমণ কৰাটো যথেষ্ট অসুবিধাজনক আছিল। এই কুৱেশ্যনটো চোৱা, এই কুৱেশ্যনটো HS 2014 আহিছে, 16 আহিছে, 18 আহিছে, 22 আহিছে। কুৱেশ্যনটো হ'ল ব্ৰিফলি ডিছক্ৰাইব দ্য চিন অবজাৰ্ভ বাই দ্য অথৰ ফ্ৰম দ্য বাৰাণ্ডা অফ হিজ বাংগালো
অন দ্য বেংক অফ দ্য ব্ৰহ্মপুত্ৰ মানে হ'ল ব্ৰহ্মপুত্ৰৰ পাৰত থকা নিজৰ বাংলাৰ বাৰান্দাৰ পৰা লিখকে দেখা দৃশ্যটো চমুকৈ বৰ্ণনা কৰা